আজিৰ কাৰণে তোক মই এৰি জীৱন দান দিলো বুলি আৰু ঠিক সেই সময়তে হেন কালে কৃষ্ণ আহি উপস্থিত কৃষ্ণ আহি উপস্থিত দাদা হিমখেনক চাই পাছে দাদা তুমি কাক ঘৰলৈ যাবলৈ এৰি দিছা এই মহাপাপী চিত্ৰবানক তোমাৰ জানো মনত নাই দাদা তোমালোকে যেতিয়া বনবাস থাকি সেই জন্তুখনক কাৰ্যভান কৰাই বিচাৰিছিল তেতিয়া জানো এই চিত্ৰবানে জন্তুখনৰ পক্ষ লোৱা নাছিল কিয় পাহৰি গল দ্ৰৌপদীক চুলিত ধৰি নি ৰাজসভাৰ মাজত বস্ত্ৰ হৰণ কৰোঁতে হাঁহি চাপৰি বজোৱা নাছিল কিয় পাহৰি গল এইবোৰ কথা ভীমসেনৰ মনত গদাৰে চিত্ৰ বনাও কেকাই চিত্ৰ মানে হাৰজালে মনত পৰি কান্দিবলৈ ধৰিলে আজি কিয় হাৰজালৈ কেকাই চিত্ৰ বনাই কৃষ্ণক চাই কৈছিল হে কৃষ্ণ তোমাক চিনি পোৱাত মোৰ বহুত পলম হৈ গল আচলতে তুমি গোৱাল পুত্ৰ নহয় তুমি দয়াময় প্ৰভু তুমি দয়াৰ তুমি
তুমি মোক জীয়াই থাকিবলৈ নিদিয়া মৃত্যুৰ আগমুহূৰ্তত তোমাক মই এষাৰ কথাই কৈ থৈ যাওঁ কি কথা জানা কৃষ্ণ আজিৰ পৰাই মই তোমাক কি বুলি মাতিম দয়াময় ভগৱান নে মধুসূদন বিদায় এই বুলি চিত্ৰ মানে জীৱনত তাক দেখি হিমখেনৰ মহাচিন্তা মনে মনে ভাবে চিত্ৰ মানে মোৰ চৰণত পৰি বাৰে বাৰে প্ৰাণ ভিক্ষা খোজাৰ পিছত মই চিত্ৰমণক জীয়াই থাকিবলৈ নিদিলো হে কৃষ্ণ আজি মই মহা ভুল কৰিলো ও কথা শুনি শ্ৰীকৃষ্ণই হাঁহিব লাগিল দাদা ভীমখেনক চাই পাছে এই সন্ধিয়া শিবিৰত এই চিত্ৰ মানে তোমাৰ চৰণত পৰি বাৰে বাৰে প্ৰাণ ভিক্ষা খোজাৰ পিছত মই কিয় জীয়াই থাকিবলৈ নিদিলো এই হব কথা তোমাৰ এতিয়া দাদা এই কৰ্মই হৈছে ধৰ্ম দাদা ও জ্ঞানী লোকে এই কাৰণে দাদা দুখ নকৰিবা তুমি মোৰ চৰণত পৰি বাৰে বাৰে প্ৰাণ ভিক্ষা খোজাৰ পিছত তুমি মোৰ হাতেৰে কিয় নিধন কৰিলা এই কথা তুমি মোক দিয়াই কোৱা হ'ব আৰু তেতিয়া প্ৰভু কৃষ্ণই হিমখেনক চাই কৈছিল দাদা মৃত্যু কেতিয়া কোনে বাৰু জানে
নাজানে আকৌ নাজানে শুনা দে এই চিত্ৰখনক মই কিয় জীয়াই থাকিবলৈ নিদিলো ও কৃষ্ণই বোলে শুনা দাদা আমাৰ অৱসান কি কাৰণে চিত্ৰবানৰ বধিলো এই কথা দাদা তোমাক পঢ়িব পূৰ্বৰ জন্ম চিত্ৰবান আছিলে অত্যাচাৰ কৰি পালে খবৰ সকলো ত্যাগ কৰি লৈ ভকতৰ দিনে ৰাতি হৰি কালক্ৰমে সেই ৰজাৰ মৃত্যুকাল আৰু সেই মৃত্যুকালে সেই ৰজা মৃত্যুকালে সেই ৰজা ৰামৰ নামৰ ধনীয়ে বৈকুণ্ঠ পাই লগেই লগেই বিষ্ণু দূতে সেইদিনাখনে সেই ৰজাক চাই মই কৈছিলো কোন ৰাজন যৌৱন কালত দেহাৰ গৰমত প্ৰজাৰ ওপৰত তই অনন্ত অত্যাচাৰ কৰিছিল আৰু সেই দুখে অহা জন্মত গোবৰুৱা পোখাই জনম লভিবি নিশ্চয় জানিবি তেতিয়া দাদা সেই ৰজাই মোৰ চৰণত ধৰি বাৰে বাৰে কাকুতি কৰিছিল তাক হেনো পুনৰ এবাৰ মানৱ জীৱন লাগে সেইকাৰণে সেইদিনাই মই কৈছিলো যা অহা জন্মত ধৃতৰাষ্ট্ৰৰ সপুত্ৰৰ ভিতৰতে এজন হৈ জনম ধৰিবি মনত ৰাখিবি
যিদিনাই সত্য ধৰ্মৰ কথা তই পাহৰি যাবি যিদিনাই সত্য ধৰ্মৰ কথা তই পাহৰি যাবি সেইদিনাই তোৰ মৰণ হ'ব নিশ্চয় জানিবি এতিয়া বুজিলানে দাদা চিত্ৰবনক মই কিয় জীয়াই থাকিবলৈ নিদিলো শুনা দাদা এই পৃথিৱীত যে সত্য ধৰ্মৰ কথা পাহৰি যাব এই পৃথিৱীত যে সত্য ধৰ্মৰ কথা পাহৰি যাব তেওঁৰ অকাল মৃত্যু হ'ব নিশ্চয় জানিবা হে পৰম শ্ৰদ্ধাৰ নাম ধৰ্মী ৰাইজ হে পৰম শ্ৰদ্ধাৰ নাম ধৰ্মী ৰাইজ চৰমচি প্ৰাৰ্থনা জনাও আমাৰ সমাজত এনেকুৱা কিছুমান দানৱ আছে আমাৰ সমাজত এনেকুৱা কিছুমান দানৱ আছে যি দানৱে সত্য ধৰ্মৰ কথা একোতেই নাভাবে আৰু তেনেকুৱা দানৱে কম দিনৰ ভিতৰতে যমৰ ঘৰলৈ গতি তেনেকুৱা দানৱে কম দিনৰ ভিতৰতে যমৰ ঘৰলৈ গতি তেনেকুৱা দানৱে কম দিনৰ ভিতৰতে যমৰ ঘৰলৈ গতি হৰে তোমাৰ চৰণ